মানুহৰ জীৱনটো সুখ দুখৰ সমাহাৰ হয়নে বাৰু কিন্তু এই সুখ দুখৰ মাজতে মানে দুখৰ মাজতে এই যে আমাৰ মাজত আহে বিহু পূজা দেৱালী লক্ষী পূজা আৰু লগতে এয়া সৰস্বতী পূজা এই উৎসৱ পাৰ্বণৰ মাজেদিয়ে আমি ভগৱানকটো বিচাৰি পাওঁৱেই লগতে ভগৱানৰ নামত অলপ দুখবোৰৰ মাজৰ পৰা ওলাই আহি অলপ হাঁহি ফূৰ্তি কৰিবলৈও সুবিধা কণ পাওঁ হয়নে বাৰু কওকচোন মানুহৰ জীৱনত বা মানুহৰ ঘৰত যিমানেই সমস্যা নাথাকক কিয় যেতিয়া নেকি এই পূজা বিহু এনেকুৱা ধৰণৰ উৎসৱসমূহ আমাৰ মাজত আহি পৰে তেতিয়া মানুহৰ মনবোৰ চাৰিওপাশবোৰ এনেই আপুনি চাবচোন পজিটিভ এটা ভাইব আহি যায় আৰু এয়া সৰস্বতী পূজাৰ ভিডিঅ'টো দিয়া অলপ মোৰ দেৰিয়ে হ'ল কিন্তু সৰস্বতী পূজা যিহেতু দুদিনীয়াকৈ পৰিছিলে সেয়েহে প্ৰথম দিনাখন আমাৰ কলনীত পতা হৈছিলে তাকে ৰাতি ডেক'ৰেশ্যন কৰিলোঁ চবেই মিলি অলপকৈ আৰু ৰাতিপুৱা মানুহজনে যিহেতু অলপ দায়িত্বত আছিলে তেওঁ সৰস্বতী পূজাৰ ডেক'ৰেশ্যন আৰু পূজা কামখিনি আগবঢ়াই আছিলে মই ঘৰৰ কাম বন কৰি মেলি এতিয়া আহিলোঁ স্কুললৈ বুলি কাৰণ আমাৰ স্কুলত যিহেতু সোমবাৰেহে সৰস্বতী পূজা পাতিব এই দেওবাৰ দিনাখন অলপ ডেক'ৰেশ্যনৰ কাম আছিলে আমি সকলোবোৰ টিচাৰ্ছ আহিলোঁ ষ্টুডেণ্ট সকলো আহিছিলে যোনবোৰ আপাৰ ক্লাছৰ ষ্টুডেণ্ট আছিলে তেওঁলোকো আহিছিলে আহি আমি সকলোৱে লগে ভাগে ডেক'ৰেশ্যনখিনি কৰিলোঁ লগতে শৰাই আগবঢ়াইছিলে বহুতো অভিভাৱিকাসকলে আৰু তেওঁলোকৰ এই শৰাইবোৰ ধুনীয়াকৈ শৰাইত দিয়া বস্তুবোৰ ধুনীয়াকৈ ধুই মেলি আমি এনেকৈ চিজিল লগাই থৈ আগদিনাখনেই গ'লোঁ আৰু এয়া আগদিনাখনে আমি সৰস্বতী মাৰ মূৰ্তিভাগবোৰ স্থাপন কৰিলোঁ যিহেতু আমাৰ ষ্টেজতে এনেকৈ অস্থায়ীভাৱে সৰস্বতী মা বহোৱা হৈছিলে ইয়াতে সৰস্বতী মা মূৰ্তিভাগ আমি ৰাখিলোঁ আৰু ষ্টুডেণ্টখিনিয়ে বহুত হেল্প কৰিছে এইবোৰ ক্ষেত্ৰত যিহেতু আমাৰ স্কুলত মেল টিচাৰ নাই চব ফিমেল টিচাৰে আমি ফিমেল টিচাৰে আমি সকলোবোৰ কৰিবলৈ চেষ্টা কৰোঁ মহিলাসকল যে পুৰুষতকৈ কোনো গুণে কম নহয় তাৰে এক উদাহৰণ আমাৰ বিদ্যালয়খনে দাঙি ধৰে আৰু এয়া আমি সকলোবোৰ টিচাৰ্ছ এনেকৈ মিলি ষ্টুডেণ্টৰ সৈতে একেলগে খিচিৰি খাই আছোঁ আৰু যিহেতু সৰস্বতী পূজা দুদিনীয়াকৈ পৰিছে সেইকাৰণে 2 দিনতে আমি খিচিৰি খাইছোঁ আৰু এয়া অলপ দেৰিও হ'ল ইপিনে মোৰ কোৱাৰ্টাৰ মানে কলনীটো পাতিছে সৰস্বতী পূজা তাতো যাব লাগে ইয়াতে মোৰ স্কুলতে 2টা বাজি গ'ল তাৰপাছতে এতিয়া মই লৰালৰিকৈ খিচিৰি খাই মেলি আৰু ডেক'ৰেশ্যনৰ যিমানখিনি কাম আছিলে সেইখিনি আমি সকলো টিচাৰ্ছৰ দায়িত্ব বেলেগ বেলেগ আছিলে এইখিনি দেখিছেনে আমাৰ টিচাৰ্ছবোৰৰ মাজত মৰম এয়া আহি পালোহি কলনী মানে আমাৰ কোৱাৰ্টাৰটো এই ওচৰতে আছে কোৱাৰ্টাৰৰ ওচৰতে পাতে সৰস্বতী পূজা ভাগ আৰু বহুত দিনৰ পৰা পাতি আহিছে আৰু এয়া আমাৰ ধুনীয়া ধুনীয়া কলনীৰ বাইদেউসকল আৰু সকলোৱে ধুনীয়াকৈ সাজি কাচি আহিছে মই স্কুলৰ পৰা যেনেকৈ আহিছোঁ তেনেকেই ইয়াতে ৰৈ দিলোঁ আৰু ৰুমলৈ নগ'লোঁ মানে চবেই সাজি কাচি আহিছে মোৰহে অৱস্থা বেয়া স্কুলত যিহেতু খিচিৰি খায়ে আহিছিলোঁ সেইটো কাৰণে অলপ পায়স খালোঁ অলপ ৰুমত গৈ ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পিনে সন্ধিয়ালৈ আকৌ ওলাই আহিলোঁ কাৰণ আমাৰ সন্ধিয়ালৈ সৰস্বতী পূজাৰ দিনাখনৰ ল'ৰা ছোৱালীবোৰৰ মাজত ড্ৰয়িং কম্পিটিশ্যন ডান্স কম্পিটিশ্যন কৰা হয় আৰু মহিলাসকলৰ মাজত মিউজিক চেয়াৰ খেলোৱা হয় আৰু এয়া ডান্স কম্পিটিশ্যনৰ মই হ'লোঁ জাজ সেয়া ধুনীয়াকৈ ডান্স কৰিলে সকলোবোৰ মৰম লগা আমাৰ কলনীৰ ল'ৰা ছোৱালীবোৰে কলনীৰ ভাইটি এটাৰ বাৰ্থডে আছিলে যিহেতু আমি সন্ধিয়া একেলগে গোটেইখিনি গোট খাইছিলোঁৱে সেই তাৰ বাৰ্থডে কেকটো একেলগে কটা হ'ল আৰু বাৰ্থডে পাৰ্টি লুচি ভাজিও আমাক খোৱা হ'ল এইটো কাৰণে আজি ঘৰত একো বনোৱা মেলা খোৱা একো কৰাই নহ'ল এয়া সকলোৱে তাৰ অৱস্থা কি কৰিলে চাওকচোন কেক সানি পিনে আৰু এইফালে আমাৰ মহিলাসকলৰ মিউজিক চেয়াৰ কম্পিটিশ্যন চলি আছে মই পাৰ্টিচিপেট নকৰিলোঁ মানে চোৱাত যিমান মজা আছে সিমান খেলাত মজাটো নাই সেইটো কাৰণে আমাৰ ওচৰৰ বাইদেউ মানে আমাৰ কোৱাৰ্টাৰ সন্মুখৰ বাইদেউ পাৰ্টিচিপেট কৰিছে তেওঁ পাৰ্টিচিপেট নকৰে মানে আমি জোৰ জবৰদস্তি কৰি তেওঁ পাৰ্টিচিপেট কৰাইছোঁ তেওঁ জিকিলে এনেকুৱা হাঁহিছোঁ মানে উকিয়াইছোঁ মানে বাকী নাই ক'বলৈ আৰু এয়া আমাৰ খোৱা পৰ্ব আহিলে খাই মেলি আকৌ গোটেইখনে মানে আমাৰ ইয়াত কি হয় কলনী যিহেতু সেইকাৰণে বেলেগ বেলেগ ঠাইৰ মানুহ যিহেতু আছে তেওঁলোকে নিজৰ মনৰ পচন্দ বেলেগ বেলেগ গান লগাই নিজৰ বেলেগ বেলেগ গানত আমি সকলোৱে ডান্স কৰিছোঁ আৰু এয়া কাপল ডান্সৰ চেলেঞ্জ দিছিলে মানুহজনে সেয়া মই ডান্স কৰিছোঁ চবেই একদম আৰু ডান্স কৰক ঠেলা ঠেলি এয়া
উপায় নাই লাষ্টত গৈ পেলাই কাপল ডান্স কৰিব লগা হ'ল অকল আমিয়ে কৰা নাই চবেই কৰিছে অলপ অলপকৈ আপোনালোকক সকলোৰে ক্লিপছবোৰ দেখাম দেই এতিয়া আচলতে সৰস্বতী পূজাও পৰিলে লগতে বাৰ্থডেও আছিলে সেইকাৰণে গোটেইখিনি আমি মিক্স হৈ গৈছে আৰু পূজা বাৰ্থডে ডান্স কিবা কিবি চব মিক্স হৈ গৈছে আৰু সৰস্বতী পূজাৰ নামত কাপল ডান্স দি দিলে কাপল ডান্সো কৰিব লগা হৈছে আচলতে ভগৱানক আৰাধনা কৰাৰ লগতে আমি গোটেইখিনি মানুহ যে ভগৱানৰ নামত একেলগে একত্ৰিত হৈছোঁ সেয়াও আচলতে বহুত ভাল লগা কথা বুলি ক'ব লাগিব কাৰণ আমি সকলোৰে নিজৰ নিজৰ কোৱাৰ্টাৰতে কৰ্মব্যস্ততাৰ কাৰণে সোমাই থাকোঁ ওলাই মেলি ইমান অহা নহয় সিঘৰে গ'লে যোৱা নহয় কিন্তু এই আজিৰ দিনটোতে আমি সকলোৱে একেলগে মিলি বহি খাওঁ কথা পাতোঁ সিজনৰ লগত ইজন চিনাকি হোৱা আৰু ডান্স কৰা ফূৰ্তি কৰা ভাল লাগে দিয়কচোন এনেকৈ সময়বোৰ কেতিয়াবা আৰু এয়া অসমত আছোঁ যিমানেই বাহিৰৰ মানুহ নাথাকক কিয় তেওঁলোককতো আমাৰ অসমীয়া বিহু নাচটো শিকাবই লাগিব নহয়নে এয়া চবকে বিহু নচোৱালোঁ আৰু পাছদিনাখন যিহেতু স্কুলত সৰস্বতী পূজা আছিলে ৰাতিপুৱা ওলাই মিলি গ'লোঁ এয়া সৰস্বতী পূজালৈ আপোনালোকে মিনি ব্লগটো দেখিতো গম পাইছে বিদ্যালয়বোৰ সাধাৰণতে দেখা যায় যে ষ্টুডেণ্টবোৰ আহে আশীষ লৈ মেলি তেওঁলোকে ওলাই যায় টাউনলৈ বুলি আকৌ ক'ৰবালৈ ওলাই গুচি যায়গৈ ঘৰলৈ সোনকালে যাওঁ বুলি কয় বেলেগত ক'ৰবাত ফুৰি থাকেগৈ সেইটো কাৰণে আমাৰ গেট বন্ধ কৰি দিয়া হয় আৰু গেট বন্ধ কৰি ল'ৰা ছোৱালীবোৰনো ভিতৰত সোমাই কি কৰি থাকিব সেইটো কাৰণে আমাৰ ছিংগাৰ মতা হৈছিলে লগতে মডেলিং কম্পিটিশ্যনো পতা হ'ল যাতে ষ্টুডেণ্টখিনি ইয়াতেই বিদ্যালয়তে বন্দী হৈ থাকিব পাৰে বাহিৰলৈ যাতে ওলাই যাবলৈ মন নকৰে নহ'লে মানে কি হয় স্কুলৰ ষ্টুডেণ্ট হিচাপে আহে স্কুললৈ বুলি আৰু বাহিৰত গৈ ঘূৰি ফুৰেগৈ সেইটো কাৰণে এয়া আমাৰ এনেকৈ সৰস্বতী পূজাৰ দিনাখন ব্যৱস্থা কৰা হয় মডেলিং কম্পিটিশ্যন এবাৰ ছিংগাৰ মতা হ'ল তেনেকৈ আৰু আমাৰ সকলো মিছবোৰ ধুনীয়াকৈ সাজি কাচি আহিছিলে আৰু ল'ৰা ছোৱালীবোৰ কিমান ফূৰ্তি কৰিছে দেখিছেনে এয়াই আছিলে আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে সকলো ভাল পালে আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আহিছে